নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা হিমন্ত বক কৰিলে টিকেট বঞ্চিত হৈ ক্ষোভিত হৈ পৰা বিজেপি বিধায়কক বিজেপিও নেৰে নিৰ্বাচনো নেখেলে বিধায়ক শিলাদিত্যই ইফালে খুব নকমিল টিকেট বঞ্চিত বিধায়ক দিলীপ পালৰ ক্ষুদ্ৰ শিলাদিত্যক হৈমান কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিকট বঞ্চিত হৈ দুদিন পূৰ্বে বিজেপিৰ পৰা পদত্যাগ কৰা ক্ষুদ্ৰ শিলাদিত্যক কাষত বহুৱাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে শিলাদিত্যদেৱ বিজেপিত আছিল আছে আৰু বিজেপিতে থাকিব যে শিলাদিত্যদেৱ ভাৰতীয় জনতা পাৰ্টিৰ আগতেও এজন কাৰ্যকৰ্তা আছিলে তেখেত এজন কাৰ্যকৰ্তা হৈ আছে আৰু ভৱিষ্যতেও তেওঁ কাৰ্যকৰ্তা হৈ থাকিব তাত কোনো সন্দেহ নাই কেৱল সেয়াই নহয় হোজাই আৰু লামডিং সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰো দায়িত্বত থাকিব শিলাদিত্যদেৱ শিলাদিত্যদেৱ ডাঙৰীয়াই সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনত প্ৰচাৰৰ তেখেতে দায়িত্বত থাকিব বিভিন্ন স্থানত যাব আৰু হোজাই আৰু লামডিঙতো তেখেতে নিৰ্বাচনী প্ৰচাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ চলাব পুৱাই সাংসদ দিলীপ শইকীয়াৰ সৈতে শিলাদিত্যদেৱৰ হোজাই বাসগৃহত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুজাই বঢ়াই হৈমান কৰে ক্ষুদ্ৰ শিলাদিত্যক আৰু তাৰ পিছত এফালে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া আৰু আনফালে ক্ষুদ্ৰ শিলাদিত্যদেৱক বহুৱাই সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে শিলাদিত্যদেৱক বঞ্চিত কৰা হোৱা নাই দলে আন গুৰুত্বপূৰ্ণ দায়িত্ব দিব শিলাদিত্যদেৱক শিলাদিত্যদেৱ ডাঙৰীয়াক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হোৱা নাই ৰামকৃষ্ণ ঘোষকহে দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিলাদিত্যদেৱক আন দায়িত্ব দলে প্ৰদান কৰিব হিমন্ত বিশ্বৰ চমকে মৰিখন কৰিলে টিকট বঞ্চিত শিলাদিত্যৰ ক্ষোভ মই কৈছোঁ যে আজি মই ভোকেল আছিলোঁ ডি ভোটাৰৰ কথা লৈ পেলাই NRCৰ কথা লৈ পেলাই ডিটেনশ্যন কেম্পৰ কথা লৈ পেলাই আৰু যিখিনি কাম আমি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ মই কৈছোঁ যে আজি আমি কোনটো মুখেৰে আমি ৰাইজৰ ওচৰত যাম এইকাৰণে তাতে এটা আশ্বাসন থাকিব লাগিব আৰু মোৰ বিশ্বাস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যে তেওঁ নিশ্চয় এইখিনি কাম এতিয়া বুজি লৈছে তেওঁ কৰিব পাৰিব বুলি তেওঁ আশ্বাসন দিছে শিলাদিত্য গলিল পিছে নগলিল দিলীপ পাল ৩৭ বছৰে বিজেপি কৰা দিলীপ পালে শিলচৰত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যুঁজিব বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰি বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আবেগিক দিলীপ পালে ভগৱানৰ ওচৰত মই বিচাৰ চাম ৰাইজৰ ওচৰত বিচাৰ চাম মই নিজৰ ইচ্ছা কেণ্ডিডেট হোৱা নাই ৰাইজে বিচাৰিছে ৰাইজৰ কাৰণে ৰাইজৰ ইচ্ছা সন্মান জনোৱাৰ কাৰণে মই কেণ্ডিডেট হৈছোঁ দিলীপ পালে বিজেপিৰ পৰা পদত্যাগ কৰিলে নিৰ্দলীয় হিচাপে মনোনয়ন পত্ৰও দাখিল কৰিলে তাৰ পিছতো দিলীপ পালে ক'লে বিজেপি মোৰ মা মই বিজেপি নেৰো বিজেপিৰ কোনো দোষ নাই বিজেপিৰ পাৰ্টি ঠিক আছে পাৰ্টি কোনো ইয়াত আসামত যি চলি আছে সেইটো মই সকলোৱে জানি আমি বিজেপি কোনো মই দলৰ প্ৰতি মোৰ কোনো পুৰা আস্থা আছে কিন্তু আসামত বিজেপি যেনেকুৱা চলি আছে এইটো আমি সকলোৱে জানো কি চলি আছে আসামত এআই বিজেপিৰ যাদু বিজেপি এৰিলেও নেৰে বিজেপিয়ে হোজাইৰ পৰা প্ৰণৱ শৰ্মা আৰু শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ নিউজ 18 অসম নৰ্থ ইষ্ট শ্লোগান নহয় এবাৰ গানেৰে ভোটাৰৰ মন মোহাৰ চেষ্টা সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী যুঁজত সফলতাৰ লক্ষ্যৰে এবাৰ প্ৰতিটো দলে প্ৰস্তুত কৰিছে গান ভাৰতীয় হোৱাৰ গৌৰৱ গণতন্ত্ৰৰ এই উৎসৱ ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰ সফল কৰি শ্লোগান নহয় গান আহিছে হিমন্ত আহিছে আহাৰে বতৰা লৈ ভোট যুদ্ধত ভোটাৰ বস কৰিবলৈ ব্ৰহ্মাস্ত্ৰ গান অসমীয়া মানুহে ভাল পায় গান সহজে আদৰি লয় গান আবেগিক হৈ পৰে গানত সেইবাবেই দেখা গৈছে গানৰ যোগেদি ৰাইজক সজাগ কৰা অথবা ৰাইজৰ হৃদয় জয় কৰাৰ চেষ্টা
নাচ গানেৰে যে সকলো ইছ্যু তল পেলাই নিৰ্বাচন বাজিমাত কৰিব পাৰি সেই কথা 2019ৰ সাধাৰণ নিৰ্বাচনতেই মন্ত্ৰী হিমন্তই প্ৰতিপন্ন কৰিছিল। তাৰ পিছৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়েও অসম ভ্ৰমণ কৰিলেই গাবলৈ চেষ্টা কৰে সুধাকণ্ঠৰ গান। লুইতুৰ পাৰ দুটি জিলিক উঠিব ৰাতি। হয়, অসমীয়া ৰাইজ গান বলিয়া, গান অনুৰাগী। সেইবাবেই নিৰ্বাচনী প্ৰচাৰৰ এতিয়া অপৰিহাৰ্য অংগ গান। 21ৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ আনুষ্ঠানিক আৰম্ভ কৰিবলৈ গৈ বুধবাৰে বিজেপিয়েও আয়োজন কৰিছিল গীত মাতৰ অনুষ্ঠান। গান শুনাবৰ বাবেই দিল্লীৰ পৰা মাতিছিল ৰিংকিয়া কি পাপা খ্যাত মনোজ তিৱাৰীক। বিজেপি চৰকাৰ লাগে আমাৰ लागे अमार बीजेपी सरकार। अब इसको खाली हम भोजपुरी में इतना कर दें कि बीजेपी सरकार लागे हमार हमार को हमार कर देंगे, भोजपुरी हो गया। तो कितनी समानता है आपके असम के लैंग्वेज और हमारे में। এই মঞ্চতে গান গালে কা আন্দোলনকাৰীৰ পৰা চেঙালতি মাৰি বিজেপিত যোগদান কৰা গায়ক সীমান্ত শেখৰেও। বৰষুণত সভাগৃহ প্ৰায় খালী হ'ল, কিন্তু গান শুনি ৰল মুখ্যমন্ত্ৰীৰ সৈতে বিজেপিৰ নেতাবৰ্গ। অনুষ্ঠানত বাগানীয়া জনগোষ্ঠীক আকৃষ্ট কৰিবলৈ মুকলি কৰা হ'ল কেইবাটাও গীত। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চলোৱা প্ৰচাৰ সভাৰ দৃশ্য এয়া। পিছ পৰি ৰোৱা নাই কংগ্ৰেছো, এয়া কংগ্ৰেছৰ গান। এইবাৰ জিকিবই চাবা আমাৰ ছবি হাতৰ ছবি তাজা তাজা, কোনেও নোৱাৰে দিবলৈ আমাক বাধা বাধা। ইফালে ভোটাৰক সজাগ কৰিবলৈ নিৰ্বাচনী আয়োগে লৈছে কিছু কৌশল। ভোটাৰক সজাগ কৰিবলৈ শুকুৰবাৰে নাহিৰে কণ্ঠদান কৰা এটা গীতো মুকলি কৰিলে বিশ্বনাথ প্ৰকাশনে। সফল কৰি আহা ওলাই ভোটদানৰ বাবে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভোটদানৰ বাবে মাৰ্চৰ 27 তাৰিখে, গতিকে অহা মাৰ্চৰ 27 তাৰিখে মইতো আহিমেই ভোট দিবলৈ, কাৰণ এইবাৰ মই প্ৰথমবাৰৰ বাবে ভোট দিব গৈ আছোঁ। গতিকে আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আপোনালোকেও যাতে ওলাই আহে। খেলুৱৈৰ ৰূপত এবাৰ সাংসদ গৌৰৱ গগৈ। চাহ বাগিচাৰ যুৱকৰে ভলি খেলি গৌৰৱে ক'লে, চৰকাৰ কংগ্ৰেছৰ হৈয়ে গ'ল, কেৱল বাকী থাকিল আনুষ্ঠানিকতাহে। ভলি খেলিছে সাংসদ গৌৰৱ গগৈ। নিৰ্বাচনত কংগ্ৰেছৰ হৰাজিকা চিন্তা বাদ দি সাংসদগৰাকীয়ে ভলি খেলি আছে, কাৰণ অসমত কংগ্ৰেছ চৰকাৰ হৈয়ে গ'ল, এতিয়া মাথো বাকী আনুষ্ঠানিকতাহে। চৰকাৰ কংগ্ৰেছৰ হৈয়ে গ'ল, এতিয়া খালি আমি আনুষ্ঠানিকভাৱে ৰৈয়ে আছোঁ। আপোনালোকে মানুহৰ ফূৰ্তি চাওক, চৰকাৰ কংগ্ৰেছৰ হৈয়ে গ'ল। গৌৰৱ গগৈৰ ভাষাত হৈ থকা কংগ্ৰেছ চৰকাৰখনৰ মুখ্যমন্ত্ৰী হ'ব নেকি গৌৰৱ গগৈ? পিছে মুখ্যমন্ত্ৰী হোৱা নোহোৱাতকৈ এতিয়া গৌৰৱ গগৈৰ চিন্তা কা বাতিলক লৈহে, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাক লৈহে। আজিৰ তাৰিখত আমাৰ মূল পৰিকল্পনা ল'ব লাগিব যে কা আইনটো কেনেকৈ বাতিল কৰা যায়, শ্ৰমিকসকলৰ মজুৰি 365 ৰুপিজ কেনেকৈ দিয়া যায়, গৃহিণীসকলক কেনেদৰে 2000 টকা দিয়া যায়, আৰু অসমৰ ভিতৰত সকলোৰে মাজত শান্তি সম্প্ৰীতি কেনেকৈ জীয়াই ৰাখে, এয়াই হ'ল আজিৰ তাৰিখত আমাৰ মূল লক্ষ্য। অসম বচাও অভিযানৰ 5 গ্যাৰাণ্টি লৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি ফুৰিছে সাংসদ গৌৰৱ গগৈয়ে। তেজপুৰৰ প্ৰাৰ্থী অনুজ মেছৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি তেজপুৰ নুৰবাৰী চাহ বাগিচাৰ যুৱকৰ সৈতে ভলীবল খেলিলে গৌৰৱ গগৈয়ে। ভোটাৰৰ মন জয় কৰাৰ স্বাৰ্থতে ভলী খেলি গৌৰৱে ক'লে, মই ৰাজনীতি আৰু ক্ৰীড়া দুইখন পথাৰেই ভাল পাওঁ। খেলৰ ক্ষেত্ৰত কেতিয়াবা আমি খেলৰ জৰিয়তেও ৰাইজৰ মন
ৰাইজৰ কি আশা খেলুৱৈসকলৰ কি আশা আমি জানিবলৈ এটা সুবিধা পাওঁ পাৰ্থক্য আছে কিন্তু দুটাই ৰাজনৈতিক পথাৰো ভাল পাওঁ খেলৰ পথাৰো ভাল পাওঁ দাবী কৰিলে কংগ্ৰেছ চৰকাৰ হ'বই প্ৰথম পৰ্যায় পাৰ্টি তালিকাত কংগ্ৰেছৰ নতুন উদ্যম নতুন মুখখন আপোনালোকে দেখা পাইছে আৰু মই ভাবোঁ সেই যে আজি তাৰিখত আমাৰ প্ৰত্যেক আমাৰ প্ৰথম পৰ্যায় হওক বা দ্বিতীয় পৰ্যায়ে হওক আমাৰ যথেষ্ট ভাল এটা ফলাফল হ'ব আৰু ভাবাতকৈ আৰু ভাল ফলাফল হ'ব পিছে মুখ্যমন্ত্ৰীৰ প্ৰসংগৰ পৰা কৌশলৰে আঁতৰি গৌৰৱ গগৈয়ে ক'লে মুখ্যমন্ত্ৰীৰ প্ৰসংগ নহয় এতিয়া চৰ্চা চলিছে কংগ্ৰেছৰ 5টা গ্যাৰাণ্টিক লৈহে চৰ্চা চলিছে কংগ্ৰেছৰ 5টা গ্যাৰাণ্টি লৈ চৰ্চা চলিছে যে কংগ্ৰেছ আহিলে আমাৰ 5 লাখ নিবনুৱা যুৱকসকলৰ সংস্থাপন যে পাব সেয়া লৈহে চৰ্চা চলিছে তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট এক ব্ৰেকিং নিউজ কামৰূপ মেট্ৰৰ উপায়ুক্তৰ কাৰ্যালয়ত বিধ্বংসী অগ্নিকাণ্ড কাৰ্যালয়ৰ পাৰ্কিঙত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় দপদপাই জ্বলি উঠে জুয়ে সানি ধৰিছে উপায়ুক্তৰ কাৰ্যালয়ৰ পাৰ্কিং প্লেচ জুই জাহ গৈছে পাৰ্কিঙত ৰখাই থোৱা কেইবাখনো বাহন পাৰ্কিং প্লেচৰ কাষতে থকা আৱৰ্জনাৰ দমৰ পৰা জুই সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে কাৰ্যালয়ৰ পাছফালৰ আৱৰ্জনাৰ দমটোত কোনো লোকে লগাইছিল জুই আৰু তাৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে আৰু উপক্ৰম হৈছে কামৰূপ মেট্ৰ কাৰ্যালয়ৰ খণ্ডব দাহ যোৱাৰ ইতিমধ্যে জুই নুমুৱাবলৈ যুদ্ধকালীন তৎপৰতাৰে ব্যস্ত হৈছে অগ্নি নিৰ্বাপক বাহিনী কিন্তু এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাই জুই কামৰূপ মেট্ৰৰ উপায়ুক্তৰ কাৰ্যালয়ত বিধ্বংসী অগ্নিকাণ্ড কাৰ্যালয়ৰ পাৰ্কিঙত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় দপদপকৈ জ্বলি উঠা জুয়ে সানি ধৰিছে সমগ্ৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পাৰ্কিং প্লেচ জুইত জাহ গৈছে পাৰ্কিঙত ৰখাই থোৱা কেইবাখনো বাহন পাৰ্কিং প্লেচৰ কাষতে থকা আৱৰ্জনাৰ দমৰ পৰা জুই সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে কাৰ্যালয়ৰ পাছফালৰ আৱৰ্জনাৰ দমটোত কোনো লোকে লগাইছিল জুই আৰু সেই ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ হোৱাৰ উপক্ৰম হৈছে কামৰূপ মেট্ৰ উপায়ুক্তৰ কাৰ্যালয় ইতিমধ্যে জুই নুমুৱাবলৈ যুদ্ধকালীন তৎপৰতাৰে ব্যস্ত হৈছে অগ্নি নিৰ্বাপক বাহিনী কিন্তু এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাই জুই এই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে প্ৰত্যক্ষ কৰিছে সেই দৃশ্য কিদৰে পাৰ্কিং প্লেচত ডিসি অফিচৰ পাৰ্কিং প্লেচত জুয়ে সানি ধৰিছে কেইবাখনো বাহন জুইত জাহ গৈছে মুখ্যমন্ত্ৰী আশীৰ্বাদ লৈ মনোনয়ন দিলে পিয়ুষ হাজৰিকাই পিয়ুষৰ লগতে মৰিগাঁও জিলাৰ আন 2 বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰী আৰু কডিৰু জামান জিন্নাতে মনোনয়নৰ পিছতে বিশাল জনসভাক সম্বোধন কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ লৈ পিয়ুষ হাজৰিকাৰ মনোনয়ন দাখিল পিয়ুষৰ লগতে মৰিগাঁও জিলাৰ আন 2 বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰী আৰু কডিৰু জামান জিন্নাহৰ মনোনয়ন দাখিলৰ পাছতে বিশাল জনসভাক সম্বোধন মুখ্যমন্ত্ৰীৰ কাষত টিকট বঞ্চিত বিজেপি নেতা তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই 5 বছৰীয়া সফলতাৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীৰ ঘোষণা এইবাৰো ৰাজ্যত হ'ব বিজেপি চৰকাৰ বিজেপি চৰকাৰ পুনৰ হ'বই এই কথা নিশ্চিত হ'বনে নহয় আৰু মই আপোনালোকক কওঁ আপোনালোকৰ দুগৰাকী প্ৰতিনিধি পিয়ুষ হাজৰিকা আৰু ৰমাকান্ত দেউৰী তেখেতসকলে 2016 চনত যি প্ৰতিশ্ৰুতিৰে জাগিৰোড আৰু মৰিগাঁও সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল সেই প্ৰতিশ্ৰুতি ৰাস্তা পদূলি দলং মথাউৰি নিৰ্মাণ বিভিন্ন ধৰণে ৰাইজক সহায় সহযোগিতা আৰু 2টা সমষ্টিৰ আৰু এই জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে যি দক্ষতাৰে কাম কৰিলে তাৰ বাবে আজি মৰিগাঁও জিলাৰ ৰাইজ আনন্দিত আৰু উৎসাহিত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আত্মবিশ্বাসী মুখ্যমন্ত্ৰী জাগিৰোডত পিয়ুষ হাজৰিকা মৰিগাঁৱত ৰমাকান্ত দেউৰীৰ লগতে বিপুল ভোটেৰে জয়ী কৰোৱাৰ আহ্বান জনালে লাহৰীঘাটৰ বিজেপি প্ৰাৰ্থী কডিৰু জামান জিন্নাহক টিকট বঞ্চিত হোৱাৰ পাছতে বিকল্প চিন্তাৰ ঘোষণা কৰা ৰাজেন গোহাঁয়েও ৰাইজক ভোট দিয়াৰ আহ্বান জনালে মৰিগাঁও জিলাৰ 3 বিজেপি প্ৰাৰ্থী সমগ্ৰ অসমতে যোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আৰু আমাৰ পাৰ্টীয়ে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ পৰা
আৰু UPL বা UPPLৰ মৃত্যুৰ চৰকাৰকে হ'ব তাত কোনো সন্দেহ নাই। আপোনালোকৰ সকলোকে আশীৰ্বাদ কামনা কৰিছোঁ যাতে আমাৰ মৰিগাঁও জিলাৰ গোটেইকেইজন পাৰ্টি যাতে ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হয়। বিজেপি প্ৰাৰ্থীৰ হৈ ৰাজেন গোহাঁয়ে ভোট ভিক্ষা কৰাৰ পাছতে জাগিৰোড আৰু মৰিগাঁৱত সবল হৈছে বিজেপিৰ স্থিতি। লাহৰীঘাটতো নতুন উদ্যমেৰে যুঁজ দিবলৈ কঁকালত টঙালি বান্ধিছে বিজেপি প্ৰাৰ্থী কদিৰুজ্জামান জিন্নাহে। নিৰুৎপল বৰাৰ সহযোগত মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি। ঘূৰি আহিছো বাতৰিৰ মাজলৈ। মৰিয়নি নিৰ্বাচন নেখেলে অখিল গগৈয়ে কেৱল শিৱসাগৰ সমষ্টিতহে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰে অখিল গগৈয়ে। যুদ্ধ জয়ৰ অংক বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত মৰিয়নি এৰিলে অখিলে। কেৱল শিৱসাগৰৰ পৰাহে অখিল গগৈয়ে কৰিব প্ৰতিদ্বন্দ্বিতা। মৰিয়নি এৰি শিৱসাগৰ ধৰা অখিল গগৈৰ জয়ৰ বাবে শিৱৰাত্ৰিৰ দিনাই শিৱসাগৰৰ শিৱদৌলত চাকি দিলে অখিলৰ মাতৃভগ্নীয়ে। বিচাৰিলে নিৰ্বাচনী জয়ৰ আশীৰ্বাদ। তাৰ ফলাফলটো ৰাইজে শিৱসাগৰ ৰাইজে কৰিব বুলিয়ে মই আশাত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ। অখিলৰ হৈ অখিলৰ জন্মস্থান মৰিয়নিৰ প্ৰাৰ্থী হিচাপে যোৰহাটত অখিলৰ মনোনয়ন দাখিল কৰিছিল মাতৃ প্ৰিয়তা গগৈয়ে। পিছে নিৰ্বাচনী জয়ৰ অংক পাতি মৰিয়নিৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰিলে অখিল গগৈয়ে। সংবাদ মেল পাতি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াই কৰিলে আনুষ্ঠানিক ঘোষণা। অখিল গগৈয়ে গৃহ সমষ্টি মৰিয়নিত জয় নিশ্চিত বুলি জানিও আচলতে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মৰিয়নিবাসীক অখিলৰ হৈ ক্ষমাও খুজি আওপুকীয়াকৈ ৰাইজৰ দলে আহ্বান জনালে ৰূপজ্যোতি কুৰ্মীক জয় কৰাবলৈ। সমষ্টিবাসী ৰাইজৰ দলৰ হৈ আমি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ, বিচাৰিছোঁ যাতে কোনেও যাতে ভুল নুবুজে। আপোনালোক সকলোৱে এই সিদ্ধান্ত সহৃদয়তাৰে গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। বিজেপি বিৰোধী আটাইতকৈ শক্তিশালী প্ৰাৰ্থীজনক জয়ী কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু প্ৰতিটো সমষ্টিতে আমি তেনেকুৱা ধৰণৰ ৰণকৌশল গ্ৰহণ কৰিম। আনহাতে মৰিয়নি সমষ্টিৰ পৰা অখিলৰ মনোনয়ন প্ৰত্যাহাৰ সহজভাৱে ল'ব পৰা নাই ৰাইজৰ দলৰ স্থানীয় সদস্যই। ৰাইজৰ দল ত্যাগ কৰি অখিল গগৈক বৰ্জন কৰা হ'ব বুলি হুংকাৰ দিলে স্থানীয় সদস্যই। অখিল গগৈয়ে যদি মৰিয়নি সমষ্টিৰ পৰা যদি প্ৰত্যাহাৰ কৰে তেনেহ'লে ৰাইজে কোনোদিন তেওঁ অখিল গগৈক সমৰ্থন নকৰে। দুটা সমষ্টি এৰি এটাত ধৰিলে অখিল গগৈ। লগতে কাৰাগাৰত বন্দী হৈ থকা অখিলে নিৰ্বাচন খেলিবলৈ ৰাইজৰ সাহায্য বিচাৰি কাৰাগাৰৰ পৰাই লিখিলে পত্ৰ। কাৰাবন্দী হৈও নিৰ্বাচনী অংকত ব্যস্ত অখিল গগৈ। পিছে মৰিয়নিৰ পৰা মনোনয়ন প্ৰত্যাহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ক'লে অখিল গগৈ কংগ্ৰেছৰ বি টিম। আজিৰ দিনত AJP আৰু ৰাইজৰ দল কংগ্ৰেছ AIUDFৰ বি টিম হিচাপে কাম কৰি আছে। ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। স্বাধীনতাৰ অমৃত মহোৎসৱৰ শুভাৰম্ভণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰবমতী আশ্ৰমত ফ্লেগ অফ কৰিলে স্বাধীনতাৰ অমৃত মহোৎসৱৰ পদযাত্ৰা। দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উদযাপনৰ বিস্তৃত কাৰ্যসূচীৰে অংশ হিচাপে পালন কৰা হৈছে এই মহোৎসৱ। স্বাধীনতাৰ অমৃত মহোৎসৱ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা শুভাৰম্ভণি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পতাকা উত্তোলন কৰি আৰম্ভণি কৰে এই পদযাত্ৰাৰ। দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উদযাপনৰ বিস্তৃত কাৰ্যসূচীৰ অংশ হিচাপে পালন কৰা হয় স্বাধীনতাৰ অমৃত মহোৎসৱৰ। কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা আন্দোলনৰ বৰ্ণিল ইতিহাসৰ স্মৰণ কৰে। चेतनामय सांस्कृतिक विरासत है, इसलिए आजादी के 75 साल का ये अवसर एक अमृत की तरह वर्तमान पीढ़ी को प्राप्त होगा। एक ऐसा अमृत जो हमें प्रतिपल देश के लिए जीने,
देश के लिए कुछ करने के लिए प्रेरित करें। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সকলো বিভাগে আগন্তুক ৭৫ সপ্তাহ ধৰি পালন কৰিব এই স্বাধীনতাৰ অমৃত মহোৎসৱ। 1930 চনৰ 12 মাৰ্চত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈকে এক পদযাত্ৰা কৰি ইংৰাজ চৰকাৰে প্ৰৱৰ্তন কৰা লোন আইন ভংগ কৰি আইন অমান্য আন্দোলনৰ সূচনা কৰা হৈছিল। সেয়ে এই বিশেষ দিনটোত স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচী পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। हर हिंदुस्तानी अगर एक कदम चलता है तो देश 130 करोड़ कदम आगे बढ़ जाता है। न्यूज डेस्क, न्यूज 18 नॉर्थ ईस्ट। আৰু আছে গাঁও চহৰ জিলাৰ খবৰ, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি।